ওয়েলকাম টু মাই ইউটিউব চেনেল HR এডুকেশ্যনেল হাব বৰ্তমান ছাত্ৰ ছাত্ৰীসকল। আজি আমি আলোচনা কৰিম তোমালোকৰ এছামিছৰ লেসন 6 উদ্যোগী হও আহা। বৰ্তমান ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ হাফ ইয়াৰলিৰ যিখিনি সিলেবাস আছে সেই সিলেবাস মতে গোটেইখিনি তোমালোকে 100% তোমালোকে মোৰ চেনেলতে পাই যাবা। তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰা আৰু তোমালোকে হোৱাটছআপ গ্ৰুপত জয়েন হোৱা। তোমালোকৰ হোৱাটছআপ গ্ৰুপৰ লিংকটো মই ডেছক্ৰিপশ্যনত দি দিছোঁ। বৰ্তমান ছাত্ৰ ছাত্ৰীসকল তোমালোকে সায়েন্স ম্যাথছ এছামিছ আৰু সোশ্যাল সায়েন্সৰ কাৰণে HLC HSLC 2026 কাৰণে কোনো ধৰণৰ টিউশন ল'ব নালাগে। তোমালোকে গোটেইখিনি মোৰ চেনেলতে পাই যাবা। তোমালোকে হোৱাটছআপ গ্ৰুপত জয়েন হৈ লোৱা। তো ইয়াৰ আগতে আমি বৰ্গীৰ যিটো চেপ্টাৰ আছে সেই চেপ্টাৰৰ 100% আলোচনা কৰিছিলোঁ। আজি আমি আলোচনা কৰিম উদ্যোগী হও আহা। ইয়াতে যিখিনি গ্ৰামাৰ পাৰ্ট আছে বা যিখিনি তোমাৰ ইনসাইড কোৱেশ্চন আছে গোটেইখিনি আমি ডিসকাশন কৰিম। তো চোৱা ইয়াতে তোমাৰ উদ্যোগী হও আহা এটো তোমাৰ 1ৰ ক নম্বৰ যিটো প্ৰশ্ন আছে সেই প্ৰশ্নটোত কি কৈছে, দশম শ্ৰেণীৰ শ্ৰেণীকোঠাত সোমোৱা শ্ৰেণী শিক্ষকগৰাকীৰ নাম কি? এটো হ'ব এনসাৰ লিখিবা এনেদৰে, দশম শ্ৰেণীৰ শ্ৰেণীকোঠাত সোমোৱা শ্ৰেণী শিক্ষকগৰাকীৰ নাম হ'ল প্ৰকাশ গোস্বামী। খ নম্বৰ প্ৰশ্নটো চোৱা, খ নম্বৰ প্ৰশ্নটোত কি কৈছে, শ্ৰেণী শিক্ষকগৰাকীয়ে আলোচনা কৰিবলৈ লোৱা নতুন বিষয়টো কি আছিল? এইটোৰ এনসাৰ লিখিবা এনেধৰণে, শ্ৰেণী শিক্ষকগৰাকীয়ে আলোচনা কৰিবলৈ লোৱা নতুন বিষয়টো আছিল এজন ব্যক্তিয়ে কেনেকৈ নিজকে এজন উদ্যোগী ব্যক্তি হিচাপে গঢ়ি তুলিব পাৰে। গ নম্বৰ প্ৰশ্নটো চোৱা, গ নম্বৰ প্ৰশ্নটোত কি কৈছে, এজন উদ্যোগী আৰু কৰ্মহীন নিবনুৱাৰ মাজত থকা ক্ষুদ্ৰ ব্যৱধান কি? এইটোৰ এনসাৰ লিখিবা এনেধৰণে, এজন উদ্যোগী আৰু কৰ্মহীন নিবনুৱাৰ মাজত থকা ক্ষুদ্ৰ ব্যৱধানটো হ'ল এলাহ। তাৰ মানে যিসকল উদ্যোগী মানুহ আছে সেই উদ্যোগী মানুহসকল এলাহ নহয় আৰু যিসকল তোমাৰ কৰ্মহীন মানুহ আছে সেইসকল মানুহ তোমাৰ কি হয়, এলাহী হয়। অৰ্থাৎ এই দুটাৰ মাজত পাৰ্থক্য তোমাৰ কি হয়, কেৱল এলাহটো হয়, মানে সিহঁতৰ যিটো এলাহনেছ আছে সেইটো হয়। ইয়াৰ পিছত ঘ নম্বৰ প্ৰশ্নটো চোৱা, ঘ নম্বৰ প্ৰশ্নটোত কি কৈছে, এজন সফল উদ্যোগী হ'বলৈ কি কি গুণৰ প্ৰয়োজন হয়? এইটোৰ এনসাৰ লিখিবা এনেধৰণে, এজন সফল উদ্যোগী হ'বলৈ ধৈৰ্য, একাগ্ৰতা, নিয়মানুৱৰ্তিতা, সময়ানুৱৰ্তিতা, আত্মবিশ্বাস আৰু হাৰ নমনা মনোবৃত্তি আদি গুণৰ প্ৰয়োজন হয়। ১৫ নম্বৰ প্ৰশ্নটো চোৱা, বৰ্তমান ছাত্ৰ ছাত্ৰীসকল তোমালোকক ইয়াতে যিখিনি গ্ৰামাৰ পাৰ্ট আছে সেই গ্ৰামাৰ পাৰ্টখিনি কিন্তু বহুতেই ইম্পৰ্টেণ্ট হয়। তোমালোকৰ মেট্ৰিক পৰীক্ষাত তেনেকুৱা ধৰণৰ প্ৰশ্ন আহে আৰু তোমালোকক আজি মই যিখিনি ইয়াতে দিম গোটেইখিনি তোমালোকৰ মেট্ৰিকতো কমন পৰিব। গতিকে তোমালোকে ভিডিঅ'টো শেষলৈকে চাই লোৱা আৰু যদি তোমালোকৰ PDF ফাইল লাগে তোমালোকে PDF ফাইলো পাই যাবা। তোমালোকে হোৱাটছআপ গ্ৰুপত জয়েন হোৱা। হোৱাটছআপ গ্ৰুপৰ লিংকটো মই ডেছক্ৰিপশ্যনত দি দিছোঁ। তোমালোকে সায়েন্স মেথছ তাৰপিছত এছামিছ আৰু সোশ্যাল সায়েন্স এইকেইটাৰ কাৰণে তোমালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। 100% তোমালোকে মোৰ চেনেলতে পাই যাবা। ১৫ নম্বৰ প্ৰশ্নটো চোৱা, কোকা কোলা কোম্পানীৰ বিজ্ঞাপনটোত কোৱা কথাটো কি? এইটোৰ এনসাৰ লিখিবা, কোকা কোলা কোম্পানীৰ বিজ্ঞাপনটোত কোৱা কথাটো হ'ল ইট ক্ৰিকেট, স্লিপ ক্ৰিকেট, ড্ৰিম ক্ৰিকেট এণ্ড ড্ৰিংক ক্ৰিকেট। এইখিনি কথা যিটো কোকা কোলা কোম্পানী আছিল সেই কোকা কোলা কোম্পানীটোৰ এইটো তোমাৰ কি হয়, বিজ্ঞাপনটো আছিল। তাৰপিছত চোৱা ৬ নম্বৰ প্ৰশ্নটো, নাৰায়ণ মূৰ্তি কোন? এইটোৰ এনসাৰ লিখিবা এনেধৰণে, বিশ্বৰ এজন সফল উদ্যোগী ইনফোচিছ কোম্পানীৰ প্ৰতিষ্ঠাপক হ'ল নাৰায়ণ মূৰ্তি। তাৰপিছৰ প্ৰশ্নটো চোৱা ৬ নম্বৰ প্ৰশ্নটো, বিজিতে স্মাৰক উদ্যোগী সম্পৰ্কে কি কৈছিল? তাৰ এনসাৰ লিখিবা এনেধৰণে, বিজিতে স্মাৰক উদ্যোগী সম্পৰ্কে কৈছিল যে উদ্যোগীসকল হ'ল এনে এক ব্যক্তি যিয়ে নিজৰ ব্যৱসায় বা উদ্যোগ আৰম্ভ কৰি কোনো বস্তু বা সেৱা বিক্ৰী কৰি নিজৰ জীৱিকা উলিওৱাৰ লগতে আনকে কৰ্মসংস্থান দিবলৈ সক্ষম হয়। এই প্ৰশ্নটো কিন্তু তোমাৰ যোৱা বছৰ বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সাম তোমালোকৰ যিবোৰ প্ৰি বোৰ্ড এক্সাম হৈছে সেই প্ৰি বোৰ্ড এক্সামিনেশ্যনত এই কুৱেশ্যনটো আহিছে। তোমালোকৰ মেট্ৰিকত ইয়াৰ ৰেফাৰেঞ্চিয়েল কুৱেশ্যন তোমালোকে দেখা পাবা। বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, তোমাৰ ডে টু ডে লাইফতো এনেকুৱা ধৰণৰ প্ৰশ্ন বহুতেই দৰকাৰী হয়। তেতিয়া চোৱা বৰ্গীয় জ নম্বৰ 2, প্ৰথম অৱস্থাত উদ্যোগীয়ে কি কৰিবলৈ সাজু থাকিব লাগিব? এইটোৰ এনসাৰ লিখিবা, প্ৰথম অৱস্থাত এজনী উদ্যোগীয়ে জোতা চিলাইৰ পৰা
চুন্দি পাঠ সকলো কৰিবলৈ সাজু থাকিব লাগিব। বৰ্গীয় জ নম্বৰটো চোৱা, থমাছ আলভা এডিছনে ইলেক্ট্ৰিক বাল্ব তৈয়াৰ কৰাত বাৰে বাৰে বিফল হৈ কি কৈছিল? এইটোৰ এনচাৰ লিখিবা এনেধৰণে, থমাছ আলভা এডিছনে ইলেক্ট্ৰিক বাল্ব তৈয়াৰ কৰাত বাৰে বাৰে বিফল হৈ কৈছিল যে মই বিফল হোৱা নাই, মাত্ৰ বুজিলোঁ যে 10,000 ধৰণে ই কাম নকৰে। চ' বহুত ইম্পৰ্টেণ্ট কথা হয়, তাৰমানে আমি যেতিয়া কোনো এটা কাম কৰোঁ সেই কামত যদি আমি বিফল হওঁ তাৰমানে তুমি সেইটো বিফল বুলি নাভাবি তুমি কি ভাবিব লাগিব যে ইমানটা ধৰণ আমি জানো যিফালে আমি কামটো কৰিব নালাগে। তাৰমানে তুমি যেতিয়াই কাম কৰিবলৈ আৰম্ভ কৰিবা তেতিয়া তোমাৰ নলেজ ইনক্ৰিজ হ'ব, তোমাৰ জ্ঞানৰ পৰিসৰ বৃদ্ধি হ'ব আৰু সেইটোৱে তোমাক কি কৰিব সফলতাৰ চাবিকাঠি হ'ব বা সফলতাৰ কাৰণে তুমি আগবাঢ়ি যাব পাৰিবা। 2 নম্বৰ চোৱা, চমুকৈ বুজাই লিখা। ইয়াৰে তোমাৰ ক নম্বৰ যিটো প্ৰশ্ন আছে সেইটো তোমাৰ পিছত আছে, সেইটোৰ এনচাৰো মই দি আছোঁ বাৰু। প্ৰথমতে খ নম্বৰটো চোৱা, ইয়াতে কি কৈছে, সফল উদ্যোগী হ'বলৈ কিয় কঠিন? এইটোৰ এনচাৰ লিখিবা এনেধৰণে, সফল উদ্যোগী হ'বলৈ কঠিন কাৰণ এজন সফল উদ্যোগী হ'বৰ বাবে লাগিব ধৈৰ্য, একাগ্ৰতা, নিয়মানুৱৰ্তিতা, সময়ানুৱৰ্তিতা, আত্মবিশ্বাস আৰু হাৰ নমনা মনোবৃত্তি। সকলোৰে এই গুণবোৰ নাথাকে, সেইবাবে সফল উদ্যোগী হোৱাটো কঠিন। তাৰপিছত ঘ নম্বৰ প্ৰশ্নটো চোৱা, ইয়াতে কি কৈছে, উদ্যোগী কোনসকল ব্যক্তিক কোৱা হয় বুজাই লিখা। এইটোৰ এনচাৰ লিখিবা এনেধৰণে, উদ্যোগী সেইসকল ব্যক্তিক কোৱা হয় যিসকল লোকে নিজৰ ব্যৱসায় বা উদ্যোগ আৰম্ভ কৰি কোনো বস্তু বা সেৱা বিক্ৰী কৰি নিজৰ জীৱিকা উলিওৱাৰ লগতে আনকো কৰ্মসংস্থান দিবলৈ সক্ষম হয়। ইয়াৰ পিছত চোৱা গ নম্বৰটো চোৱা, তোমালোকে ইয়াতে কিন্তু অলপমান হ'বা মানে উলট পালট নকৰিবা। এইটো চাইটো গ নম্বৰ প্ৰশ্ন, আগতে আমি ঘ নম্বৰটো আলোচনা কৰিলোঁ। তেতিয়া গ নম্বৰটো চোৱা কি কৈছে, এজন উদ্যোগী হ'বলৈ যোৱাটো চাইকেল চলাবলৈ শিকাৰ দৰে একক প্ৰচেষ্টাৰে কৰা কাম বুলি শিক্ষকগৰাকীয়ে কিয় কৈছে বুজাই লিখা। এইটো এনচাৰ লিখিবা এনেধৰণে, এজন উদ্যোগী হ'বলৈ যোৱাটো চাইকেল চলাবলৈ শিকাৰ দৰে একক প্ৰচেষ্টাৰ কাম। চাইকেলখনৰ ইঞ্জিন চালিত নহয়, সেয়ে এইখন সঠিক দিশেৰে ভালকৈ চলাই যাবলৈ হ'লে চলাওঁতাজনৰ থাকিব লাগিব অদম্য উৎসাহ, সাহস, ধৈৰ্য, একাগ্ৰতা ইত্যাদি। চাইকেল চলাবলৈ শিকোঁতেও প্ৰথম অৱস্থাত পৰি হাত ভৰিত আঘাত পোৱা দেখা যায়। সেইবুলি ভয় কৰি বা উৎসাহ এৰি দি চাইকেল চলাবলৈ এৰি দিলে জীৱনত কেতিয়াও চাইকেল চলোৱাৰ আমেজ ল'ব নোৱাৰি। ঠিক একেদৰে এজন সফল উদ্যোগী হ'বলৈ হ'লে প্ৰথম অৱস্থাত সন্মুখীন হোৱা সমস্যালৈ ভয় কৰিলে নহ'ব। ধৈৰ্য, একাগ্ৰতা, নিৰবিচ্ছিন্ন প্ৰচেষ্টাৰ অন্ততহে মানুহে সফলতাৰ মুখ দেখে। গতিকে উদ্যোগীজনে বিফলতাক প্ৰশ্ৰয় নিদি বা সফল হোৱাৰ আশা বাদ নিদি চেষ্টা অব্যাহত ৰাখিলে নিশ্চয় এদিন সফল হ'ব। চাইকেল চলাবলৈ শিকা আৰু এজন সফল উদ্যোগী হ'বলৈ চেষ্টা কৰা দুয়োটা কথাৰ মাজৰ সামঞ্জস্যও এয়া। এতিয়া চাওক ক নম্বৰটো, প্ৰথমত ক'লোঁ যে ক নম্বৰটো পিছত আছে, উদ্যোগী পুৰুষ সিংহৰ সমান। এনেকুৱা ধৰণৰ প্ৰশ্ন কিন্তু প্ৰি-বোৰ্ড এক্সামিনেশ্যন বা হাফ ইয়েৰলি এক্সামিনেশ্যন আৰু মেট্ৰিকতো আহে এনেকুৱা ধৰণৰ প্ৰশ্ন, বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। উদ্যোগী পুৰুষ সিংহৰ সমান, এলেহুৱা কাপুৰুষৰ নিচান। শিক্ষকগৰাকীয়ে কিয় এইদৰে ক'লে বুজাই লিখা। এইটোৰ এনচাৰ লিখিবা এনেধৰণে, উদ্যোগী পুৰুষ সিংহৰ সমান, এলেহুৱা কাপুৰুষৰ নিচান। শিক্ষকগৰাকীয়ে উক্ত কথাটো সিংহ আৰু কাপুৰুষৰ উপমান ব্যৱহাৰ কৰি এজন উদ্যোগী বা কঠোৰ পৰিশ্ৰমী মানুহৰ আচৰণ আৰু এজন এলেহুৱা মানুহৰ আচৰণৰ মাজত তুলনা কৰিছে। প্ৰথম অংশটোত কৈছে যে কঠোৰ পৰিশ্ৰম আৰু ৰিস্ক ল'বলৈ ইচ্ছুক উদ্যোগী মানুহ এজন সিংহৰ দৰে শক্তি আৰু সাহসীৰ বাবে পৰিচিত, শক্তিশালী আৰু সাহসী প্ৰাণী। এই তুলনাই বুজায় যে উদ্যোগী মানুহজনো নিজৰ ধনেৰে শক্তিশালী আৰু সাহসী আৰু নিজৰ দৃঢ়তা আৰু প্ৰচেষ্টাৰ জৰিয়তে মহান কাম কৰিবলৈ সক্ষম। দ্বিতীয় অংশত কৈছে যে প্ৰেৰণাহীন আৰু কঠিন পৰিশ্ৰম নকৰা এলেহুৱা মানুহ এজন কাপুৰুষৰ চিন। এই তুলনাৰ অৰ্থ হ'ল যে এলেহুৱা মানুহজন দুৰ্বল আৰু ভয়ংকৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলৈ বা বিপদ ল'বলৈ ইচ্ছুক নহয়। ইয়াৰ পৰা ক'ব পাৰি যে এলা কেৱল শাৰীৰিক নিষ্ক্ৰিয়তাৰ বিষয় নহয়, সাহস আৰু দৃঢ়তাৰ অভাৱবোৰো থাকে। তাৰপিছত তোমাৰ 3 নম্বৰ যিটো কুৱেশ্যন আছে সেই কুৱেশ্যনটো চোৱা কি কৈছে, ইনফোচিছ কোম্পানীৰ প্ৰতিষ্ঠাপক কোন? তেওঁ ভাৰতবৰ্ষ তথা বিশ্ব এজন সফল উদ্যোগী হোৱাৰ আঁৰৰ কাহিনীটো বৰ্ণনা কৰা। এইটোৰ এনচাৰ লিখিবা এনেধৰণে,
ইনফোসিস কোম্পানীৰ প্ৰতিষ্ঠাপক হৈছে নাৰায়ণ মূৰ্তি। তেওঁ ভাৰতবৰ্ষ তথা বিশ্বৰ এজন সফল উদ্যোগী হোৱাৰ আঁৰৰ কাহিনীটো তলত বৰ্ণনা কৰা হ'ল। নাৰায়ণ মূৰ্তি সৰুৰে পৰা এজন উদ্যোগী হোৱাৰ দুৰ্বাহ হেঁপাহ আৰু হাবিয়াস আছিল। সেয়ে অভিযান্ত্ৰিক মানে ইঞ্জিনিয়াৰিং শিক্ষা সমাপ্ত কৰি কিছুদিন চাকৰি কৰাৰ পাছতে তেওঁ চাকৰি ত্যাগ কৰি ছফট্ৰনিক নামৰ এক কোম্পানী প্ৰতিষ্ঠা কৰে। কিন্তু প্ৰতিষ্ঠা কৰাৰ 1.5 বছৰ পাছতে দেউলীয়া হৈ কোম্পানীটো হৈ যায়। কোম্পানীটো বন্ধ হৈ যোৱাৰ পিছত তেওঁ পুনৰ চাকৰিত যোগদান কৰে যদিও অৱশেষত চাকৰি বাদ দি কেইজনমান বন্ধু লগ লাগি ইনফোসিস নামৰ কোম্পানী প্ৰতিষ্ঠা কৰে। এই কোম্পানী খোলাৰ বাবে নাৰায়ণ মূৰ্তিক তেওঁৰ পত্নী 10,000 টকা নিজৰ সচতীয়া ধনৰ পৰা আগবঢ়াই দিছিল। এই ইনফোসিস কোম্পানী প্ৰথম অৱস্থাত বহুতো বাধা প্ৰতিঘাতৰ সন্মুখীন হ'ব লগা হৈছিল। 90ৰ দশকত তেতিয়াৰ বিত্তমন্ত্ৰী ভাৰতীয় অৰ্থনীতিক মুকলি কৰি দিয়াত ইনফোসিসৰ হাতলৈ অফুৰন্ত সুযোগ আৰু সুবিধা আহে। ধৈৰ্য আৰু একাগ্ৰতাৰে সুযোগৰ অপেক্ষা কৰি সময়ত মৰাৰ নাৰায়ণ মূৰ্তি এতিয়া ভাৰতবৰ্ষ তথা বিশ্বৰ এজন সফল উদ্যোগী। 4 নম্বৰ প্ৰশ্নটো চোৱা। ছাৰ, এজন উদ্যোগী হ'বৰ বাবে শিক্ষাগত অৰ্হতা কেনেধৰণৰ হ'ব লাগিব? এইদৰে কোনে সুধিছিল? তাৰ উত্তৰত শিক্ষকে কি কৈছিল বুজাই লিখা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এনেকুৱা ধৰণৰ প্ৰশ্ন কিন্তু বহুত ইম্পৰ্টেণ্ট হয়, পৰীক্ষা তেনেদৰে অহা দেখা যায়। এইটোৰ এনচাৰ লিখিব এনেধৰণে। ছাৰ, এজন উদ্যোগী হ'বৰ বাবে শিক্ষাগত অৰ্হতা কেনেধৰণৰ লাগিব, এই কথাটো প্ৰীতমে সুধিছিল। তাৰ উত্তৰত শিক্ষকে কৈছিল, তুমি কোনটো দিশত উদ্যোগী হ'বলৈ বিচাৰিছা তাৰ ওপৰত তোমাৰ প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা নিৰ্ভৰ কৰিব। এজন ধাবা খোলাৰ বাবে বা এখন গেলামালৰ দোকান খোলাৰ বাবে অথবা এজন শাক পাচলি দোকান খুলিবলৈ স্বাৱলম্বী হ'বৰ বাবে বিশেষ কোনো শিক্ষাগত অৰ্হতাৰ প্ৰয়োজন নাই। কিন্তু এইবোৰ ব্যৱসায়তো কৃতকাৰ্য হ'বৰ বাবে বুদ্ধি আৰু সাধাৰণ জ্ঞানৰ প্ৰয়োজন হয়। আনহাতে এখন বিউটি পাৰ্লাৰ বা মটৰ গাড়ী ভাল কৰা গেৰেজ বা মোবাইল ফোন টিভি ভাল কৰা দোকান খুলিবৰ বাবে নিজক সেই কামৰ কৌশল বা স্কিল থকাটো প্ৰয়োজন। কেৱল আনৰ ওপৰত নিৰ্ভৰ কৰি এনেবোৰ ব্যৱসায়ত কৃতকাৰ্যতা লাভ কৰিব নোৱাৰি। আকৌ বৰ্তমান সময়ত প্ৰযুক্তি, তথ্য প্ৰযুক্তি আৰু জ্ঞানৰ ওপৰত ভিত্তি কৰি গঢ় লোৱা অৰ্থনীতি আৰু সমাজ ব্যৱস্থা সময়। গতিকে এনেবোৰ বিষয়ত উদ্যোগী হ'ব বিচাৰিলে এনে বিষয়ৰ শিক্ষা, জ্ঞান আৰু কৌশলসমূহ আহৰণ কৰাটো অতিকে গুৰুত্বপূৰ্ণ। কম্পিউটাৰ ইঞ্জিনিয়াৰিং বা ইলেক্ট্ৰনিক্স ইঞ্জিনিয়াৰিং বা MBA আদি ডিগ্ৰী আহৰণ কৰি তথ্য প্ৰযুক্তিৰ লগত জড়িত ব্যৱসায় বা উদ্যোগী আদি স্থাপন কৰিলে কৃতকাৰ্যতা লাভ কৰাৰ অধিক সম্ভাৱনা থাকে। 5 নম্বৰ প্ৰশ্নটো চোৱা। এজন উদ্যোগী হোৱা যিমান সহজ, সফল হোৱাটো কিন্তু সিমান সহজ নহয়। কথাষাৰ পাঠৰ আধাৰত বুজাই লিখা। ইয়াৰে এনচাৰ লিখিবা এনেধৰণে। এজন উদ্যোগী হোৱা যিমান সহজ, সফল হোৱাটো কিন্তু সিমান সহজ নহয়। প্ৰথম অৱস্থাত এজন উদ্যোগীয়ে জোতা চিলাইৰ পৰা চণ্ডী পাঠ সকলো কৰিবলৈ সাজু থাকিব লাগিব। এজন সফল উদ্যোগী হ'বলৈ লাগিব ধৈৰ্য, একাগ্ৰতা, নিয়মানুৱৰ্তিতা, সময়ানুৱৰ্তিতা, আত্মবিশ্বাস আৰু হাৰ নমনা মনোবৃত্তি। এজন সফল আৰু এজন বিফল উদ্যোগীৰ মাজৰ ব্যৱধান মাথো ধৈৰ্যশীলতা। এজন সফল উদ্যোগী হ'বলৈ হ'লে বহুতো বাধা প্ৰতিঘাতৰ সন্মুখীন হ'ব পৰা সাহস আৰু তাৰ পৰা নিজকে উদ্ধাৰ কৰিব পৰা বুদ্ধি থাকিব লাগিব। 6 নম্বৰ প্ৰশ্ন চোৱা। ভাৰতৰ সৰ্বতসকলৰ এজন সফল ব্যৱসায়ী ধীৰুভাই আম্বানীৰ হাতত মূলধনো নাছিল। ধীৰুভাই আম্বানীৰ হাতত মূলধন আৰু শিক্ষাগত অৰ্হতা নথকাকৈ কেনেকৈ এজন সফল উদ্যোগী হ'ব পাৰিছিল বৰ্ণনা কৰা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এই যিটো 6 নম্বৰ যিটো প্ৰশ্ন, আজিকালি যেনেকুৱা তোমাৰ কুৱেশ্যনৰ পেটাৰ্ণ চেঞ্জ হৈছে, তো ঠিক তেনেদৰে তোমালোকৰো কিন্তু কি হ'ব, এনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে। কাৰণ ইয়াতে তোমাৰ ইণ্টেলেকচুৱেল কথা লুকাই আছে। তোমালোকৰ পাঠত এইখিনি নাথাকিবও পাৰে, কিন্তু তোমালোকৰ এইবোৰৰ ৰিলেটেড মানে সফল উদ্যোগী এজন হ'বলৈ হ'লে কেনেকুৱা ধৰণৰ কেৰেক্টাৰিষ্টিক্স লাগে, গোটেইখিনি কথা কিন্তু ইয়াতে ভালদৰে পৰিস্ফুট হৈছে। সেইটোৰ এনচাৰ লিখিবা এনেধৰণে। প্ৰথমতে ধীৰুভাই আম্বানীয়ে পেট্ৰল পাম্পত চাকৰি কৰিছিল। তেওঁ পেট্ৰল পাম্পৰ চাকৰি বাদ দি মোবাইলৰ এটা 350 বৰ্গফুট কোঠাৰ পৰা ধীৰুভাই আম্বানীয়ে কাপোৰৰ ব্যৱসায় আৰম্ভ কৰে। কোঠাটোত সম্বল বুলিবলৈ এখন টেবুল, 3খন চকী আৰু এটা টেলিফোন। তাৰ পৰাই তেওঁ ৰিলায়েন্স কমাৰ্চিয়েল কৰ্পৰেশ্যন স্থাপন কৰে আৰু পৰৱৰ্তী সময়তে বিখ্যাত ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ হয়গৈ। ধীৰুভাই আম্বানীয়ে কৈছিল, নতুন ধাৰণা বা চিন্তাৰ ওপৰতো কাৰো একাধিপত্য নাই।
ডাঙৰকৈ ভাবা, খৰতীয়াকৈ ভাবা, আগতীয়াকৈ ভাবা। 7 নম্বৰ প্ৰশ্নটো চোৱা। ছাত্ৰ ছাত্ৰীসকলক উদ্যোগী হিচাপে মানসিকভাৱে প্ৰস্তুত কৰি ৰাখিবলৈ কি কৰিব পৰা যায়? এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। এইবোৰ কুৱেশ্যন কিন্তু তোমালোকৰ হাফ ইয়াৰলি বা তোমাৰ প্ৰি বোৰ্ড এক্সামিনেশ্যন আৰু মেট্ৰিক পৰীক্ষাত এনেকুৱা ধৰণৰ প্ৰশ্ন অহা দেখা যায়। এইটোৰ এনচাৰ লিখিবা এনেধৰণে। আজিকালি ছাত্ৰ ছাত্ৰীসকলক উৎসাহিত কৰাৰ লগতে সহায় কৰিবৰ বাবে সৰহসংখ্যক মহাবিদ্যালয়, বিশ্ববিদ্যালয়, অভিযান্ত্ৰিক মহাবিদ্যালয়তে উদ্যোগী কোষ গঠন কৰা হৈছে আৰু এই কোষসমূহে নিয়মিতভাৱে কৰ্মশালা, প্ৰশিক্ষণ আদিৰ আয়োজন কৰে। সেয়েহে ছাত্ৰ অৱস্থাৰে পৰা কেৱল চাকৰিৰ আশাত পঢ়াৰ পৰিৱৰ্তে সমান্তৰালভাৱে এই কৰ্মশালা, প্ৰশিক্ষণ আদিত যোগদান কৰি নিজকে উদ্যোগী হিচাপে মানসিকভাৱে প্ৰস্তুত কৰি ৰখা উচিত। ইয়াৰ পিছত 8 নম্বৰ প্ৰশ্নটো চাই ইয়াতে চমু টোকা আছে, এইটো থমাছ আলভা এডিসন, ৰাদাৰফোৰ্ড, আলেকজেণ্ডাৰ গ্ৰাহাম বেল, তাৰপিছত আছে তোমাৰ চেষ্টাৰ কাৰ্লসন, বিল গেটছ, উইলিয়াম শেক্সপিয়াৰ, জুবিন গাৰ্গ, অংগৰাজ পাপন মহন্ত। তো এইবোৰৰ এনচাৰ লিখিবা এনেদৰে। থমাছ আলভা এডিসনৰ বিষয়ে লিখিবা। বিখ্যাত মাৰ্কিন বিজ্ঞানী আৰু আৱিষ্কাৰক 1847 চনৰ 11 ফেব্ৰুৱাৰীত জন্ম আৰু মৃত্যু হৈছিল 1931 চনৰ 18 অক্টোবৰত। থমাছ আলভা এডিসনক বহুতে আৱিষ্কাৰৰ মেচিন আৰু আধুনিক প্ৰযুক্তিবিদ্যাৰ জনক বুলি অভিহিত কৰে। প্ৰায় 1000তকৈও অধিক সৰু বৰ আৱিষ্কাৰৰ পেটেণ্ট যন্ত্ৰতে অধিকাৰী। 1877 চনত তেওঁ এটা কথা ক'ব পৰা আকৰ্ষণীয় যন্ত্ৰৰ আৱিষ্কাৰ কৰে আৰু সেইটোৱেই আছিল আধুনিক গ্ৰামোফোন আৰু টেপ ৰেকৰ্ডাৰৰ আদি ৰূপ। এডিসনে ইয়াৰে নাম দিছিল গ্ৰামোফোন। ইয়াৰ পিছত ৰাদাৰফোৰ্ড, আমেৰিকাৰ ভূতপূৰ্ব ৰাষ্ট্ৰপতি, এইটো ৰাদাৰফোৰ্ড আছিল। তাৰপিছত আলেকজেণ্ডাৰ গ্ৰাহাম বেল, এইটোৰ বিষয়ে লিখিবা। স্কটলেণ্ডৰ পদাৰ্থ বিজ্ঞানী আৰু শিক্ষাবিদ, টেলিফোনৰ আৱিষ্কাৰক। 1847 চনৰ 3 মাৰ্চত স্কটলেণ্ডৰ এডিনবাৰত জন্ম, পিতৃ আলেকজেণ্ডাৰ মেলভিল বেল। এডিনবৰা বিশ্ববিদ্যালয় আৰু লণ্ডনৰ ইউনিভাৰ্চিটি কলেজত শিক্ষা লাভ কৰি দেউতাকৰ এক মূক বধিৰ শিক্ষানুষ্ঠানত সহকাৰী ৰূপে কৰ্মজীৱন আৰম্ভ কৰে। 1871 চনত গ্ৰাহাম বেল আমেৰিকালৈ যায় আৰু তাৰ বষ্টন বিশ্ববিদ্যালয়ৰ কণ্ঠ শৰীৰবিদ্যা ভোকেল ফিজিঅলজি বিভাগৰ অধ্যাপক ৰূপে কাৰ্যনিৰ্বাহ কৰে। সাময়িকভাৱে মূক বধিৰসকলৰ উন্নয়নৰ বাবে বিভিন্ন প্ৰয়াস কৰিবলৈ লয়। বধিৰসকলৰ শিক্ষা উন্নয়নত তেওঁ উদ্ভাৱন কৰা পদ্ধতিৰ বিশেষ অৱদান আছে আৰু সেই সময়তে তেওঁৰ মনলৈ বৈদ্যুতিক তৰংগৰ সহায়ত শব্দ প্ৰেৰণৰ ধাৰণাটো আহে আৰু দীৰ্ঘ গৱেষণাৰ অন্তত 1875 চনৰ 5 জুনত বেলে আৱিষ্কাৰ কৰে তেওঁৰ জীৱনৰ সৰ্বশ্ৰেষ্ঠ কৃতি টেলিফোন। 1922 চনৰ 2 আগষ্ট মাহত গ্ৰাহাম বেলৰ মৃত্যু হয়। তেওঁ মৃত্যুৰ দিনা আমেৰিকা চৰকাৰে দেশখনৰ সকলো টেলিফোন 1 মিনিটৰ বাবে বন্ধ ৰাখি টেলিফোনৰ আৱিষ্কাৰক আলেকজেণ্ডাৰৰ প্ৰতি সন্মান জনাইছিল। ইয়াৰ পিছত আছে তোমাৰ চেষ্টাৰ কাৰ্লসন, এজন প্ৰখ্যাত বিজ্ঞানী আৰু আৱিষ্কাৰক আছিল। আৰু তোমাৰ বিল গেটছৰ বিষয়ে লিখিবা এইখিনি। কম্পিউটাৰ, ছফ্টৱেৰ ইঞ্জিনিয়াৰ আৰু ব্যৱসায়ী বিশ্বৰ আটাইতকৈ ধনী ব্যক্তি হিচাপে পৰিগণিত বিল গেটছৰ প্ৰকৃত নাম উইলিয়াম হেনৰী গেটছ। 1955 চনৰ 28 অক্টোবৰত ৱাশ্বিংটনৰ চিয়াটলত বিল গেটছৰ জন্ম হয়। পিতৃ উইলিয়াম এইচ গেটছ, মাতৃ মেৰী মেক্সৱেল গেটছ। 1967 চনত তেওঁ লেকছাইড স্কুলত ভৰ্তি হয়। সৰুৰে পৰা তেওঁ কম্পিউটাৰৰ প্ৰতি বেছ আগ্ৰহী আৰু 13 বছৰ বয়সতে স্কুলৰ বাবে এক বেছিক লেংগুৱেজ প্ৰগ্ৰেম কৰি উলিয়াইছিল। 1969 চনত গেটছে পল এলেন আৰু 2 সহপাঠীৰ সৈতে লেকছাইড প্ৰগ্ৰেম গ্ৰুপ প্ৰতিষ্ঠা কৰে। 1973 চনত গেটছ শিক্ষা লাভৰ বাবে হাৰ্ভাৰ্ডলৈ যায়। 1975 চনত পল আৰু গেটছে মডেল ইনষ্ট্ৰুমেণ্টেশ্যন এণ্ড টেলিমেট্ৰি ছিষ্টেমছ চমুকৈ MITS নামৰ প্ৰতিষ্ঠানটোৰ বাবে এক বেছিক ছফ্টৱেৰ সম্পূৰ্ণ কৰি তোলে আৰু তেওঁলোকৰ নিজস্ব কোম্পানী মাইক্ৰ'ছফ্ট কৰ্পৰেশ্যনৰো জন্ম দিয়ে। 1980 চনত তেওঁ বিখ্যাত কম্পিউটাৰ কোম্পানী IBMৰ লগত চুক্তিবদ্ধ হয় আৰু 1981 চনত কোম্পানীয়ে মাইক্ৰ'ছফ্টে বিকাশ কৰা MS-DOS, সেইটো MS-DOS মাইক্ৰ'ছফ্ট ডিস্ক অপাৰেটিং ছিষ্টেম বা মাইক্ৰ'ছফ্ট ডিস্ক অপাৰেটিং ছিষ্টেম পদ্ধতি তেওঁলোকৰ পাৰ্চনেল কম্পিউটাৰত ব্যৱহাৰ কৰিবলৈ লয়। তাৰপিছত আছে উইলিয়াম শেক্সপিয়াৰ।
এইটোৰ বিষয়ে লিখিবা ইংৰাজ নাট্যকাৰ আৰু কবি 1564 চনত 26 এপ্ৰিলত ইংলেণ্ডৰ এইটো ৱাৰউইকশ্বায়াৰৰ ষ্ট্ৰেটফৰ্ড আপন এভন এইটো ষ্ট্ৰেটফৰ্ড আপন এভন নামৰ ঠাইত জন্ম পিতৃ জন শেক্সপিয়াৰ এইটো তোমাৰ জন্ম হৈছিল 1530 চনত আৰু মৃত্যু হৈছিল তোমাৰ 1601 চনত আছিল এজন ঊলৰ ব্যৱসায়ী মাক মেৰী আৰ্ডেন এক সম্ভ্ৰান্ত ঘৰৰ মহিলা আছিল যদিও লিখা পঢ়াত একেবাৰেই নাজানিছিল তাৰপিছত ষ্ট্ৰেটফৰ্ডৰ এখন বিদ্যালয়ত প্ৰাথমিক শিক্ষা লাভ কৰা শেক্সপিয়াৰে উচ্চ শিক্ষা লাভ কৰিছিল নে নাই জনা নাযায় অৱশ্য লেটিন আৰু গ্ৰীক ভাষাৰ জ্ঞান লাভ কৰিছিল 1580 চনৰ পৰা 1582 চনলৈ এটা ৰোমান কেথলিক পৰিয়ালত শিক্ষক হিচাপে কাম কৰিছিল বুলি জনা যায় 1582 চনত এনি হেথৱে নামৰ তেওঁতকৈ 8 বছৰ ডাঙৰ মহিলা এগৰাকীৰ লগত বিবাহ আৰু কালক্ৰমত এটি পুত্ৰ আৰু 2টি কন্যা সন্তানৰ পিতৃ শেক্সপিয়াৰৰ 1582 চনৰ পাছৰ সময়ছোৱাত ভালদৰে জনা নাযায় আৰু হয়তো সেই সময়ত লণ্ডনৰ কোনো এক বা একাধিক থিয়েটাৰ কোম্পানীত অভিনেতা আৰু নাট্যকাৰ হিচাপে তেওঁ কাম কৰিছিল লণ্ডনত থকা কালতে শেক্সপিয়াৰে থিয়েটাৰৰ বাবে নাটক লিখিবলৈ লয় 1592 চনত তেওঁ লণ্ডনৰ বিখ্যাত নাটক কোম্পানী লৰ্ড চেম্বাৰলেইনছ মেন যোগদান কৰে আৰু কৰ্মজীৱনৰ শেষলৈকে তাতে থাকে 1603 চনত এই কোম্পানীয়ে নাম সলাই কিংছমেন নাম লয় আৰু প্ৰায়ে ইংলেণ্ডৰ ৰাজসভাত নাট প্ৰদৰ্শন কৰে সেই সময়ত ইংলেণ্ডৰ ৰজা প্ৰথম জেমছৰ পৃষ্ঠপোষকতাত এই সংস্থাই লণ্ডনত বিশেষ প্ৰসিদ্ধি লাভ কৰে সকলো প্ৰসিদ্ধ নাট্যকাৰৰ দৰে শেক্সপিয়াৰো ৰংগমঞ্চসমূহৰ বা থিয়েটাৰৰ প্ৰতি লক্ষ্য ৰাখি নাট ৰচনা কৰিছিল ৰচনাৰ সময় হিচাপে তেওঁ নাটকসমূহক সাধাৰণভাৱে 4টা যুগত ভাগ কৰা হয় ইয়াৰ পিছত আছে আমাৰ অসমৰ জুবিন গাৰ্গ এওঁৰ বিষয়ে লিখিবা এনেধৰণে কণ্ঠশিল্পী সংগীত ব্যৱস্থাপক সুৰকাৰ গীতিকাৰ শব্দযন্ত্ৰী সংগীত পৰিচালক 1972 চনৰ 18 নৱেম্বৰত তেওঁৰ জন্ম হয় জুবিন গাৰ্গৰ প্ৰথম গীত বাণীবদ্ধ হয় 1990 চনৰ পৰা 1991 চনমানত যোৰহাট জনতাৰ কেন্দ্ৰত জুবিনে এতিয়ালৈকে বিভিন্ন ভাষাৰ প্ৰায় 30,000 গীতত কণ্ঠদান কৰিছে বিহুগীত টোকাৰী গীত বৰগীত লোকগীত বনগীত আৰু অন্যান্য লোকসংগীতৰ কেছেট বা চিডিত কণ্ঠদান কৰাৰ উপৰিও 11ৰো অধিক অসমীয়া আৰু হিন্দী গীতৰ নেপথ্য শিল্পীৰূপে কণ্ঠদান কৰিছে তেওঁ পৰিচালনা কৰা তথা নায়ক ৰূপে অভিনয় কৰা ছবি মিছন চাইনা আৰু কাঞ্চনজংঘা ইয়াৰ পিছত তেওঁ অভিনয় কৰা ছবিসমূহ কি আছিল চোৱা তুমি মোৰ মাথো মোৰ দিনবন্ধু মন যায় আণ্ডাৰৱৰ্ল্ডৰ চিঠি ৰদৰ চিঠি তেওঁৰ সংগীত পৰিচালিত ছবি কি আছিল সংগীত পৰিচালিত মানে যিবোৰ চিনেমাত তেওঁ গান গাইছে হিয়া দিয়া নিয়া তুমি মোৰ মাথো মোৰ দাগ মন যায় নায়ক কন্যাদান ৰামধেনু ৰদৰ চিঠি দি ষ্ট্ৰিংছ বাউণ্ডেড বাই ফেইথ এইটো হিন্দী চিনেমা হয় এট দি ৰিভাৰ ফ্ল'জ আদি অসমীয়া আৰু হিন্দীৰ উপৰিও তামিল তেলেগু কানাডা পাঞ্জাবী উৰিয়া বাংলা মাৰাঠী নেপালী আদি ভাষাৰ গীততো তেওঁ কণ্ঠদান কৰিছে তেওঁৰ প্ৰকাশিত পুথি কি পুথি আছিল শব্দ অনুভূতি জুবিনৰ পদ্য ইকোজ অফ চাইলেন্স শীৰ্ষক তথ্যচিত্ৰখনৰ বাবে 2008 চনত শ্ৰেষ্ঠ সংগীত পৰিচালক অকাহিনী শাখাত বঁটা লাভ থলুৱা আৰু পশ্চিমীয়া সুৰ তথা সংগীতৰ সাৰ্থক সংমিশ্ৰণেৰে অসমৰ সংগীত জগতত সৃষ্টি কৰা এক নতুন ধাৰাৰ বাবে শ্ৰোতাৰ মাজত জুবিনৰ গীত অভূতপূৰ্বভাৱে জনপ্ৰিয় ইয়াৰ পিছত আছে আমাৰ অসমৰে হয় অংগৰাগ পাপন মহন্ত কণ্ঠশিল্পী 1975 চনত তেওঁৰ জন্ম হয় উত্তৰ পূৰ্বাঞ্চলৰ লোকসংগীত আৰু বৈষ্ণৱ ভক্তিমূলক গীতসমূহক আধুনিক বাদ্যযন্ত্ৰৰ ব্যৱহাৰেৰে ফিউজন ৰূপত উপস্থাপন কৰি জনপ্ৰিয়তা লাভ কৰে প্ৰকাশিত কৰা গীতৰ এলবামসমূহ কি আছিল জোনাকী ৰাতি চিনাকি অচিনাকি গুমচেং ফাগুনৰ গান ফুলচেং ধূলিৰ আকাশ ৰংফুল আদি ইষ্ট ইণ্ডিয়া কোম্পানীৰ নামৰ সংগীত গোষ্ঠীটোৰ মূল কণ্ঠশিল্পী MTVৰ সংগীত অনুষ্ঠান কুক ষ্টুডিঅ'ত
একাধিকবার গীত পরিবেশন জনপ্রিয়তা অর্জন একাধিক চলচ্চিত্ৰৰ নেপথ্য গায়ক হিচাপে কণ্ঠদান উল্লেখযোগ্য ছবি ৰামধেনু ৰদচিঠি বৰফি আই এম কালাম আদি আৰু বঁটা সন্মান কি পাইছে গ্লোবেল ইণ্ডিয়ান এৱাৰ্ড 2010 পাইছে বিগ অসমীয়া মিউজিক এৱাৰ্ড 2011 পাইছে এতিয়া চোৱা আমাৰ আহিছোঁ গ্ৰামাৰ পাৰ্টখিনি তোমালোকে কিন্তু গ্ৰামাৰ পাৰ্টখিনি কেতিয়াও ইগনোৰ নকৰিবা বহুতেই ইম্পৰ্টেণ্ট হয় আৰু তোমালোকৰ মেট্ৰিক পৰীক্ষাত এইবোৰে গ্ৰামাৰত আহি থাকে এতিয়া চোৱা প্ৰভাত মানে হৈছে পুৱা বেলা হয়নে প্ৰাত বা উষা বা প্ৰত্যুষ কঠিন মানে হৈছে কঠোৰ টান নিষ্ঠুৰ এলেহুৱা ডাঙৰ চেষ্টা লগৰীয়া লক্ষ্য নিৰবিচ্ছিন্ন হাবিয়াস আৰু সপোন এইকেইটা চোৱা তোমাৰ এলেহুৱা মানে হৈছে তোমাৰ এলাহ হুৰাপালি হেমাহি হেলা কৰা ডাঙৰ বিশাল বিপুল মোটা তাৰপিছত চেষ্টা কৰিলে সচেষ্টা যত্নপৰ যত্ন অধ্যাৱসায় আৰু প্ৰবন্ধ লগৰীয়া মানে তোমাৰ সখা হয় সংগীয় হয় মিত্ৰ বন্ধু দোস্ত লক্ষ্য মানে মতলব উদ্দেশ্য ইচ্ছা অভিনয় নিৰবিচ্ছিন্ন মানে তোমাৰ এইটো কণ্টিনিউৱাছলি সৰ্বদা সদায় প্ৰতিনিয়ত সৰ্বক্ষণ অহৰহৰ নিৰন্তৰ হাবিয়াস মানে তোমাৰ যিটো হোপ থাকে মানুহৰ ইচ্ছা থাকে অবিলাস আকাংক্ষা বাসনা বাঞ্ছা মানেও আশা হয় সপোন স্বপ্ন সামাজিক ঘুমতি ঘূৰণ মৰমৰ ছাত্ৰ ছাত্ৰীসকল ইয়াতে যিবোৰ কিন্তু গ্ৰামাৰ আছে মই তোমালোকক বাৰে কৈ আছোঁ তোমালোকৰ মেট্ৰিকত কিন্তু এইবোৰে আহে ঠিক আছে তোমালোকে ইগনোৰ নকৰিবা তো বিপৰীত শব্দ লিখা এতিয়া চোৱা নতুন ক্ষুদ্ৰ সফল কৰ্মহীন এলেহুৱা সহজ সপোন সুবিধা আৰম্ভ জন্ম সন্মান এইবোৰ বিপৰীত শব্দ লিখিব লাগে তো তোমালোকে এনেকৈ লিখিব পাৰা নহ'লে ডাইৰেক্টলি এনেকৈ আচাজ দিয়ে লিখিব পাৰা নতুন মানে হৈছে পুৰণি ক্ষুদ্ৰ মানে বিশাল মানে নতুনৰ বিপৰীত হৈছে পুৰণি ঠিক আছে ক্ষুদ্ৰৰ বিপৰীত হৈছে বিশাল কৰ্মহীনৰ বিপৰীত হৈছে কৰ্মঠ এলেহুৱাৰ বিপৰীত হৈছে উদ্যমী সহজৰ বিপৰীত কঠিন সপোনৰ বিপৰীত হ'ব দিঠক সহজৰ বিপৰীত হ'ব কঠিন সপোনৰ হ'ব দিঠক সুবিধাৰ কি হ'ব সুবিধাৰ অসুবিধা আৰম্ভ হ'লে শেষ হ'ব জন্ম হ'লে মৃত্যু হ'ব সমান হ'লে অসমান হ'ব এইকেইটা হৈছিল বিপৰীত শব্দ এতিয়া চোৱা 11 নম্বৰ প্ৰশ্নত কি কৈছে তলৰ জুৰীয়া শব্দবোৰেৰে বাক্য সাজা ল'ৰা ছোৱালী হাত ভৰি খুৱাই বোৱাই জীৱন জীৱিকা আৰু পা পইচা এইবোৰ জুৰীয়া শব্দ হয় চোৱা দুটা লগ লাগি তোমাৰ এটা শব্দ হৈছে কিন্তু গোটেইকেইটা শব্দ তোমাৰ কি আছে নিজাববীয়াকৈ কি আছে মিনিং আছে বা অৰ্থ আছে আৰু এইবোৰেৰে আমাৰ বাক্য সাজিবলৈ দিছে এইটো লিখিবা এনেদৰে প্ৰথমতে ল'ৰা ছোৱালী মাক দেউতাকৰ বাবে ল'ৰা ছোৱালী হিয়াৰ আমঠু মানে অতি মৰমৰ হাত ভৰি ধুইহে ভিতৰ সোমাবা খুৱাই বোৱাই আলহীক খুৱাই বোৱাই পঠাবা জীৱন জীৱিকা কৰ্মহীন জীৱন জীৱিকা বুলি একো নাথাকে তাৰপিছত পা পইচা ভালদৰে জীয়াই থাকিবলৈ পা পইচাৰ প্ৰয়োজন ভাৱ সম্প্ৰসাৰণ কৰা মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ মেট্ৰিকত কিন্তু 4 মাৰ্ক কি ভাৱ সম্প্ৰসাৰণত আহিব সেইটো 100% গেৰাণ্টি তো তোমাৰ যিটো তোমাৰ প্ৰি-বোৰ্ড এক্সামিনেশ্যন হয় মেক্সিমাম জিলাত তোমাৰ কিতাপৰ পৰা তোমালোকৰ কিতাপত যিবোৰ ভাৱ সম্প্ৰসাৰণ কৰা আছে সেইবোৰ তোমালোকৰ আহি থাকে গতিকে তোমালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে 100%লি তোমালোকে মোৰ চেনেলতে পাই যাবা তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা ইয়াতে চোৱা ভাৱ সম্প্ৰসাৰণ কৰা ইয়াতে দিছে কি তোমাৰ চোৱা উদ্যমী পুৰুষ সিংহৰ সমান এলেহুৱা মানুহ কাপুৰুষৰ সমান এইটোৰ এনচাৰ লিখিবা এনেধৰণে উদ্যমী পুৰুষৰ এলা নাথাকে হাতত মূলধন কিংবা কোনো ডাঙৰ ডিগ্ৰী নোহোৱাকৈ উদ্যোগী পুৰুষে ধৈৰ্য একাগ্ৰতা নিয়মানুৱৰ্তিতা সময়ানুৱৰ্তিতা আত্মবিশ্বাস আৰু সিংহৰ দৰে হাৰ নমনা মনোবৃত্তিৰে যিকোনো কামত অগ্ৰসৰ হ'ব পাৰে কিন্তু এলেহুৱা লোকৰ উক্ত গুণবোৰৰ এটাও নাথাকে বাবে যিকোনো পৰিস্থিতিত মোকাবিলা কৰাৰ সাহস নাথাকে কাপুৰুষৰ দৰে সকলো ক্ষেত্ৰত পিছৰ কৰা মনোভাৱৰ নিজকে সদায় পিছুৱাই লৈ গৈ থাকে সেয়ে এলেহুৱা কাপুৰুষৰ সমান আৰু উদ্যমী সিংহৰ সমান বুলি কোৱা হয় তাৰপিছত চোৱা এইটোতো তোমাৰ বহুত এটা প্ৰচলিত বাক্য হয় যি মূলা পাৰে তাৰ দুপাততে চিন এইটোত ইংৰাজীত মৰ্ণিং শ্ব'জ দ্য ডে বুলি কয় সেইটো তুমি এইখিনি লিখিবা চোৱা মূলা গজি যেতিয়া দুপতীয়া হ'ব তেতিয়া মূলা কেনেকুৱা হ'ব বুজিব পাৰি অৰ্থাৎ মূলাডাল ভাল হ'বনে দুপাতত লহপহীয়া আৰু সতেজ হ'ব এই কথাষাৰ বুজাব বিচাৰিছে যে সৰু কালতে ল'ৰা ছোৱালীৰ কেনে গঢ় হ'ব তাক বুজিব পৰা যায় মানুহৰ ভৱিষ্যতৰ লক্ষণ গুণ স্বভাৱাদি সৰু কালতেই ফুটি ওলায় যিসকল ভৱিষ্যতে বেয়া মানুহ হ'ব তাৰ বেয়া গুণ যিসকল মানুহ ভাল হ'ব তাৰ ভাল গুণ আৰু এইটো সৰু কালতে ধৰা পৰে ইয়াৰ পিছত গ নাম্বাৰটো চোৱা এইটো তোমাৰ বিভিন্ন ধৰণৰ পৰীক্ষাত আহে মানে প্ৰি-বোৰ্ড এক্সামিনেশ্যনত প্ৰায় সকলো জিলাতে এনেকুৱা ধৰণৰ কুৱেশ্যন আহি থাকে
মই প্ৰিবোৰ্ড এক্সামিনেশ্যনৰো যোৱা বছৰৰ বহুতেই আলোচনা কৰিছোঁ, তোমালোকে সেইবোৰো চাব পাৰা। আৰু তোমালোকৰ কিন্তু মেট্ৰিকত এটা আহিব ইয়াৰ মানে এনেকুৱা ধৰণৰ প্ৰশ্ন, মানে ভাৱ সম্প্ৰসাৰণ প্ৰশ্ন, তাতে কিন্তু 4 মাৰ্ক থাকিব। এইটো চাদিছে শুই থকা শিয়ালে হাঁহ ধৰিব নোৱাৰে। এইটোৰ এনচাৰ লিখিবা এনেধৰণে, শিয়ালে হাঁহ ধৰিব লাগিলে গিৰিহঁতে নেদেখাকৈ অতি যত্ন সহকাৰে কষ্ট কৰি ইফালে সিফালে পেট পেলাই চুপি কোষসকলে ধৰিব লাগিব। এনেদৰে যত্ন নকৰাকৈ কষ্ট নকৰাকৈ শুই থাকিলে সি কেতিয়াও হাঁহ ধৰিব নোৱাৰে। ঠিক সেইদৰে মনে বিচৰা কিবা বস্তু পাবলৈ বা জীৱনত উন্নতি কৰিবলৈ এলেহুৱা হৈ বহি নাথাকি তাৰ বাবে বিশেষ যত্ন আৰু কষ্ট কৰিব লাগে। তাকে নকৰি বহি থাকিলে বস্তুৰে লাভ নহয় অথবা ভাগ্যদিও নহয়। কথাতে কয় বহি থাকিলে ভাগ্যও বহি থাকিল, লৰচৰ কৰিলে ভাগ্যও লৰচৰ কৰে। 30 নম্বৰ চোৱা, লিংগ পৰিৱৰ্তন কৰা, মানে তোমাৰ এইটো স্ত্ৰীলিংগ নে পুংলিংগ সেইবোৰ চেঞ্জ কৰিব লাগে। শিক্ষক হ'লে কি হ'ব? শিক্ষয়িত্ৰী হ'ব, হয়নে? তাৰপিছত তোমাৰ এইটো চোৱা, শিক্ষক হ'লে শিক্ষয়িত্ৰী, ছাৰ হ'লে মেডাম হ'ব, ছাত্ৰ হ'লে ছাত্ৰী হ'ব, পুৰুষ হ'লে নাৰী হ'ব, বন্ধু হ'লে বান্ধৱী হ'ব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইখিনি আছিল তোমালোকৰ মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনবোৰ, যিবোৰ কুৱেশ্যন তোমালোকৰ মেট্ৰিকত আহিব পাৰে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে মোৰ হোৱাটছএপ নম্বৰ লৈ লোৱা 7002824673। এইটো মোৰ পাৰ্চনেল হোৱাটছএপ নম্বৰ হয়। তোমালোকৰ কোনো প্ৰব্লেম থাকিলে তোমালোকে হোৱাটছএপ কৰিব পাৰা, মই তোমালোকক ডেফিনেটলি হেল্প কৰিম। আৰু তোমালোকে আজমল সুপাৰ 40ৰ কাৰণে যদি প্ৰিপাৰেশ্যন কৰিব বিচাৰা, তেতিয়াহ'লে মোৰ চেনেলতে প্ৰিপাৰেশ্যন কৰিব পাৰিবা। তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা আৰু হোৱাটছএপ গ্ৰুপত জইন হোৱা। হোৱাটছএপ গ্ৰুপৰ লিংক মই ডেছক্ৰিপশ্যনত দি দিছোঁ। আজিৰ কাৰণে এইখিনিয়ে। তোমালোকৰ হাফ ইয়াৰলি কোৰ্চখিনি আমি আগতে কমপ্লিট কৰিম, তাৰপিছত আমি কমপ্লিট কৰিম যিখিনি আমাৰ হাফ ইয়াৰলিৰ পিছত লাগিব, অৰ্থাৎ গোটেইখিনি আমি কমপ্লিট কৰিম। তোমালোকে ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ জনাই আজিৰ কাৰণে এইখিনিতে সামৰিছোঁ।